নমস্কাৰ। আজি কেইটামান কথা ফেচবুকে হোৱাটছএপে দেখি নকৈ নোৱাৰিলোঁ। সন্মানীয় শিৱসাগৰ জিলাৰ বিধায়ক ডাঙৰীয়া, আপোনাক আজি শিৱসাগৰ জিলাৰ নাজিৰাৰ আহোম পৰিয়ালৰ মানুহ হিচাপে মই দুআষাৰমান কথা নকৈ নোৱাৰিলোঁ। এক নম্বৰ হৈছে কি, আপুনি আহোম পৰিয়ালৰ আহোম ৰজা বংশৰ গগৈ সেনাপতি বংশৰ আছিলনে? দ্বিতীয় প্ৰশ্নটো হৈছে, যদি আহোম হয় বা আপোনাৰ পূৰ্বপুৰুষসকল আহোম সেনাপতি বংশৰ তেজ আছিল, আপোনাৰ গাত সেই আহোমৰ ৰক্ত নাই নেকি? আমি আজি কিছুমান আপোনাৰ কথাত আমি নাই যেনে অনুভৱ হয়। মহোদয়, আমিও তাহানি গড়গাঁও কলেজৰ দিনৰ পৰা প্ৰয়াত হিতেশ্বৰ শইকীয়া ছাৰৰ দিনৰ পৰা অসম আন্দোলনৰ পৰা ভাষা আন্দোলন আদি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আজি ৬৭ বছৰৰ দেওনা পাৰ কৰিছোঁ। ONGC নিচিনা এটা মহাৰত্ন কোম্পানীত চাকৰি কৰি তাতো পূৰ্বাঞ্চল ইউনিয়নৰ প্ৰথমে মেম্বাৰ, পাছলৈ ছেক্ৰেটেৰীৰ দৰে গুৰুভাৰ লৈ দিল্লী, দেহৰাদুন, মুম্বাই আদিত ONGC মেনেজমেণ্টৰ লগত আপোচবিহীন হিচাপে বহুত তথ্য দাঙি ধৰি মেনেজমেণ্টক ৰঙা চকু দেখুৱাই এমপ্লয়ীৰ বহু সুবিধা আদায় কৰি আহিছিলোঁ। বিধায়ক মহোদয়, আহোমৰ ৬০০ বছৰীয়া ৰাজত্বকালত কোনো ৰজা বা ডা ডাঙৰীয়াসকলে অসমীয়া মহান জাতিক তিৰস্কাৰ কৰা, অসমীয়া জাতিক ভৰিৰে গচকি মোহাৰি পেলাম বুলি কোৱা ভগনীয়া শৰণাৰ্থীক নিজৰ স্বাৰ্থ পূৰণৰ বাবে অবৈধ শৰণাৰ্থীৰ পক্ষত থিয় দিয়া আমি নেদেখিছিলোঁ বা তেনেকুৱা নজিৰ আজিও অসম বুৰঞ্জীত নাই। কিন্তু মহোদয়, যি অবৈধ ন্যায় আপোনাৰ আগতেই বিলাসীপাৰত অসমত অসমীয়া উঠাই মিয়া ভাষা প্ৰচলন কৰিম বুলি তৰ্জন গৰ্জন কৰা আৰু সংখ্যালঘিষ্ঠৰ পৰা সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰি অসমীয়াৰ গাত পেচাব কৰি দিম বুলি কোৱা অবৈধ মিয়াৰ জীৱনৰ মিয়াৰ জীয়াৰী বোৱাৰীৰ মুখে পকৰে চুমা খোৱা দেখি আমি আপোনাক হতবাক হৈছোঁ। আশা কৰোঁ আগন্তুক দিনত অকল নিস্বাৰ্থৰ ৰাজনীতি নকৰি অসমীয়া বা অসমত অসমীয়া প্ৰভুত্ব বজাই ৰাখি অসমীয়া স্বাভিমান ৰক্ষা কৰি চলিবলৈ অনুৰোধ জনালোঁ। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়।